যাবা সহজ সৰল গাঁৱৰ জীৱনখন তেকৈ চাবা সহজ সৰল গাঁৱৰ জীৱনখন তেকৈ চাবা এবাৰ আহি যাবা এবাৰ আহি যাবা যান বাহনৰ সুযোগ নাই আউহতীয়া আমাৰ ঠাই বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা বাট বোলোতে হয়তো বন্ধু অনেক দুখেই পাবা অনাহাৰে দিন কটাও তাত গধূলিও পুৱা অনাহাৰে দিন কটাও তাত গধূলিও পুৱা এবাৰ আহি যাবা এবাৰ আহি যাবা বাবা গান খৰিয়াল শুনি শুনি তাতে অকণ ৰবা নাঙাতি ফুৰ ধূলিৰ খেলা ৰৈ ৰৈ তাতে চাবা অশিক্ষিত লাজু সিহঁত কাষলৈ নামাতিবা চহৰৰ পৰা কিবা নিলে দূৰৈ পৰাই দিবা চহৰৰ পৰা কিবা নিলে দূৰৈ পৰাই দিবা এবাৰ আহি যাবা এবাৰ আহি যাবা বন্ধু তুমি নুখুজিবা পানী খাল বিলৰ ভোলা পানী নিদিও তোমাক আনি এটাৰ বিয়াৰ নুশুনিবা হয়তো বন্ধু ভয় খাবা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা লাহে লাহে চহৰলৈ বাটি ভিৰাই ল'বা আমাৰ গাঁৱৰ ছবিখনি মনত ৰাখি নিবা আমাৰ গাঁৱৰ ছবিখনি মনত ৰাখি নিবা বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগ সন্ধিৰ নাচিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকু দীপ্ত সূৰ্য শিখা বিচাৰিছো হেজাৰ উঠক দীঘা তীক্ষ্ণ ভাষা শীতৰ শেষত ফাগুনৰ যিহে আনিব আশা মই বিচাৰিছো হেজাৰ উঠক দীঘা তীক্ষ্ণ ভাষা শীতৰ শেষত ফাগুনৰ যিহে আনিব আশা মতিৰ দৰে প্ৰতিশ্ৰুতি ভৰা সিদ্ধি যাব জ্যোতিৰেখা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগ সন্ধিৰ নাচিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা মই বিচাৰিছো অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিথৰ শব্দ যুগক দিবলে জ্যোতি মই বিচাৰিছো অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি চেতনাবিহীন নিথৰ শব্দ যুগক দিবলে জ্যোতি মোক ব্যক্তি লাগে যাৰ হৃদয়তে জীৱন তৃষ্ণায় অকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা এই ভয়াৱহ যুগ সন্ধিৰ নাচিবলে বিভীষিকা মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূৰ্য শিখা
এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ খাবতি ললো মই ইলোৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ শেৰ দুশম্বেৰ মিনাৰত শুনা পালো মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ এই মই যাযাবৰ এই মই যাযাবৰ বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন মই দেখিছো অনেক গগনচুম্বী অট্টালিকাৰ শাৰী তাৰ সাথেই দেখিছো কতনা গৃহহীন নৰ নাৰী মই দেখিছো কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰা কৰি বহু দেখে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে বৰ এই মই যাযাবৰ এই মই যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ এই মই যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰো নিবিচাৰি নিজা ঘৰ মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল দিছে আমি এখেতসকলে আগৰ পৰা গম পাই আছিলে আৰু কালি আমি আপোনালোকৰ মাজত আহিছিলোঁ আপোনালোকে ক'লে টিউবৱেল নাই খোৱা বস্তু আমি একো পোৱা নাই গতিকে আমিতো চৰকাৰী ফালৰ পৰা অনাৰ ব্যৱস্থা আমি নাই আমি সাংবাদিক মানুহ আমি চৰকাৰী ফালৰ পৰা আনিব নোৱাৰোঁ গতিকে এখেতসকলে বিভিন্ন সময়ত ৰাইজক সহায় কৰি আহিছে এখেতসকল হ'ল ঘৰ দিছৈ চাৰিআলিৰ নিসন্তান দম্পতী সন্তান দিয়াৰ কাৰণে এখেতসকলে চিকিৎসা প্ৰদান কৰি আহিছে আজি ভালেকি বছৰ কবিৰাজী চিকিৎসক ভাতৃদ্বয় বুলিয়ে চিনাকি এখেত জ্যেষ্ঠজন তৰুণ হাজৰিকা আৰু এখেত হ'ল গোলোক হাজৰিকা সৰুজন গতিকে এই সাহায্যটো এখেতসকল ভাতৃদ্বয়ে আপোনালোকক দিছে কোনো চৰকাৰী সাহায্য নহয় আপোনালোকে যি পায় সেয়াকে নিজৰ বুলি ভাবি পেলাই গ্ৰহণ কৰি দিয়ে
ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া ডেৰগাঁও চকৰ অন্তৰ্গত দিছৈপাৰ শ্ৰীযুত তৰুণ ভাতৃদ্বয়ে আমাৰ দুৰ্গত ৰাইজক যি সাহায্য দিলেহি এমুঠি অন্ন তাক লৈ আমি প্ৰকৃত ৰাইজে নথৈ কৃতজ্ঞ জ্ঞাপন কৰিলোঁ আৰু তেখেতসকলৰ উত্তৰ কামনাৰ কাৰণে উন্নতিৰ কামনাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা তাত লৈও আমি পৰম সুখী এটা কওকচোন আপোনালোকৰ কেইঘৰ মানুহ ইয়াত এনেকে আছে আমাৰ পৰিয়াল হিচাপে 15টা পৰিয়াল ক'ৰ পৰা আহিছে ভীমপুৰা মাজুলী চাৰ্কলৰ অন্তৰ্গত ভীমপুৰা গাঁৱৰ আমি হেৰিয়াত 2008 চনতে আমাক একেবাৰে সৰ্বশান্ত কৰি ভূমিহীন কৰি পেলালে তাৰপৰা আমি উপায়ন্ত হৈ ৰাস্তাত আৰু নদীৰ কাষত আছিলোঁগৈ এইবাৰ সেই স্থানকণো যেতিয়া খহাই লৈ যায় আমি তেতিয়া চৰকাৰৰ ওচৰত হেৰিয়া
আবেদন কৰিলোঁ। সেই মৰ্মে আমাক চৰকাৰীভাৱে ইয়ালৈ স্থানান্তৰ কৰি মাথাউৰিতে উঠি থাকিবলৈ দিছে। আমাৰ ভৱিষ্যত কি হয় আমি একো নাজানো, তথাপিতো আমি ইয়াৰ জীৱকেইটা ৰক্ষা। আপোনালোকৰ এইখিনি সময়ত যথেষ্ট খোৱা বোৱা কষ্ট হৈছে, তাৰ মাজত আজি ধৰক জীৱনালোকৰ তৰফৰ পৰা যিখিনি সাহাৰ্য দিছে তাক লৈ আপোনালোকে উপকৃত হৈছে বুলি ভাবে? উপকৃত হৈছে বুলি ভাবোঁ, যথেষ্ট উপকৃত হৈছোঁ। কি কি দিছে বাৰু কওকচোন? আমাৰ চাউল দিছে, দাইল দিছে, চেনি, চিৰা, আলু, মিঠাতেল, খাদ্যৰ কাৰণে যিখিনি সামগ্ৰী প্ৰয়োজন নিত্যত ব্যৱহাৰ্য সামগ্ৰী সকলোখিনি। পানীৰ ব্যৱস্থা কৰিছে? পানীৰ ব্যৱস্থাৰ কাৰণে আমাক যি নলীনাদৰ ব্যৱস্থা কৰি দিছে সেই লৈ আমি তেখেতসকলক আজি এই সামগ্ৰীখিনি প্ৰদান কৰিছে। মানে এতিয়া কি হ'ল, টিভিটো দেখি আছোঁ বানপীড়িত অঞ্চলৰ ৰাইজৰ যিটো ব্যৱস্থা হৈছে, এতিয়া চিন্তা ভাৱনা কৰি থাকোঁতে কালি আমাৰ সাংবাদিক দুজন গৈ পেলাই আমাৰ ঘৰত যিটো কথা ক'লে মই সহিব নোৱাৰিলোঁ। তেতিয়া চিন্তা কৰিলোঁ আমি যিটো গাঁত খানি টকা থ'ব নোৱাৰোঁ, পানী টুটাই দিব নোৱাৰোঁ, যি 2-4 পইচা পাইছোঁ জীয়াই থকা দিনকেইটাত কিবা এমুঠি অন্ন দি থৈ আহোঁগৈ। সেই সাংবাদিক দুজনে মনটো বৰ মৰ্মাহত কৰি পেলালে। তাৰপাছত ভাইটোক বোলো লগত লৈ চাউল বজাৰ চাউল দাইল নিমখ তেল হালধি সম্পূৰ্ণ মানে যিখিনি পাৰোঁ আৰু সুখে দুখে আনি পেলাই ৰাইজক এমুঠি দিছোঁ। মই ভাবোঁ মই কাকো নক'লেও মই তোমালোকৰ নিচিনা তুমি বুলিয়ে কৈছোঁ সাংবাদিকসকলক কওঁ, প্ৰত্যেক সাংবাদিকে যদি 10 টকাকৈ তুলি পেলাই এনেকুৱা বানপীড়িত অঞ্চললৈ অকণমান যদি সহায় কৰে, বোধহয় মানৱতা মানুহে মানুহৰ কাৰণে যিটো ভাবে ভূপেন হাজৰিকাৰ যিটো গান গাই গৈছিল সেইটো অকণমান থাকিব নেকি, সাৰ্থক হ'ব বুলি মই ভাবোঁ। অন্যবিলাকলৈ বাদেই, পানী টুটাই দিছে টকা 500 টকীয়া 1000 টকীয়া নোট সেইখিনি বাদ দিয়া, অন্ততঃ সাংবাদিকখিনিয়ে ৰাইজৰ দুখ বেদনা যিখিনি বুজি পায় সেইখিনিৰ কাৰণে সকলো অসমবাসীৰ সাংবাদিকসকলে 10 টকাকৈ তুলিবলৈ যত্ন কৰি বানপীড়িত অঞ্চললৈ সহায় কৰিলে আমি ভগৱানৰ ওচৰত মানে কৃতজ্ঞতা আন্তৰিকতা মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তেখেতসকলক প্ৰদান কৰিছে। এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ ভীমপৰা আৰু সাঁকোপাৰাৰ এই 14টা পৰিয়াল গোলাঘাট আৰু যোৰহাট জিলাৰ সীমাত থকাৰ কাৰণে সম্ভৱ তেখেতসকল বঞ্চিত হৈছে দুয়োখন জিলাৰ পৰা, কোনো বান সাহাৰ্য পোৱা নাই। সেইকাৰণে আমি চিন্তা কৰিলোঁ তেখেতসকলে বাসস্থান সকলোৰে সমস্যা হৈছে, আহি পেলাই এই মাথাউৰিৰ কাষত নিয়ন্ত্ৰিত আশ্ৰয় লৈছেহি। আৰু সেইকাৰণে আমাৰ কবিৰাজী চিকিৎসা প্ৰতিষ্ঠান জীৱন আলোকৰ তৰফৰ পৰা এককালীন তেখেতসকলক খাদ্য যোগান ধৰিছোঁ। আমাক চৰকাৰীভাৱে শ্বিফটিং কৰি ইয়াত থ'লেহি। আজি গোলোক হাজৰিকা আৰু তৰুণ হাজৰিকাই আমাক যিখিনি সাহাৰ্য দিছে আমাৰ আজ নথৈ সুখী হৈছে। আৰু এতিয়া বিশেষকৈ আমাৰ এটা অসুবিধা, আমাৰ হাইস্কুলীয়া ল'ৰা ছোৱালী 5টা আছে, কলেজীয়া 4টা আছে। সেই 4টা কান্দোনতহে আমি মাইকীখিনি থাকিব পৰা নাই, কাৰণ চাইকেল এখন লৈ দিবলৈও আজি মানুহকেইঘৰ আমাৰ অসুবিধা। আমাৰ সেইটো হিয়াটো আজিও ভাগি আছে। এতিয়া সেই ল'ৰা ছোৱালীকেইটা আমি কলেজলৈ পঠিয়াম কেনেকৈ, আৰু ধৰক এতিয়া হাইস্কুললৈ পঠিয়াম কেনেকৈ, আমাৰ বিশেষ চিন্তা। এই কণবিলাক এম স্কুলৰবিলাক ধৰক যেনে তেনে বা কোনোবা চাইকেলে ডাবুলকৈ থৈ আহিবগৈ। এতিয়াতো আমি হাইস্কুলৰবিলাক নোৱাৰিম আৰু কলেজীয়াবিলাক নোৱাৰিম। এজনী 2nd ডিভিজন, এজনী আছে 1st ডিভিজন, আজিলৈকে এখন কিতাপ পঢ়িব পৰা নাই। যি আমাৰ দুৰ্গতি দুৰ্দশা আমাৰ এনেকুৱা হয় মানে মানুহ আমাক